নমস্কাৰ আপোনালোক সকলোকে নেহা বৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে, আমিও ভালে আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক, আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি গৈ আছোঁ বৰদোৱাৰ প্ৰকল্প চাইডে। আজি আমাৰ ফাইনেল ৰিহাৰ্চেল, যিহেতু কাইলৈ 29 ডিচেম্বৰ আৰু কাইলৈ বৰদোৱাৰ প্ৰকল্প শুভাৰম্ভণি কৰিব অমিত শ্বাহ ডাঙৰীয়া দেৱ আহিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব। আৰু আমি আজি নামঘৰ চাইডেদি যাম দেই। মানে সেইফালে বহুতেই গাড়ী আৰু পুলিচৰ গাড়ী একদম ভৰ্তি হৈ আছে। বেলেগ বাৰু গাড়ী সোমাব দিয়া নাই, কিন্তু পুলিচৰ গাড়ীয়ে বহুত মানে ভিৰ হৈ আছে। সেইটো কাৰণে আমি নামঘৰ গৈ আছে সহজো পাবলৈ মানে এইফালে দি আৰু নামঘৰ চাইড হৈ গঙাপা চাইড হৈ ওলামগৈ। এইফালেদি মানে সহজ অকণ, ইফালে এনেকুৱা আজি মানুহ নহয়। এতিয়া গৈ আছোঁ আমি এতিয়া পালোহি গংগাপাৰ। আইমণি পুতলা চাই দিয়ে এফালে। ইয়াৰ ৰিম্পী লগৰো আহিলে, প্ৰণামী, নন্দিনী। নাচিবা আৰু আজিয়ে ইমান গাড়ী আহিছে নহয়, কাইলৈ আকৌ আছে, কাইলৈতো আৰু হ'ব মানে। চাওকচোন এয়া এতিয়া প্ৰকল্পৰ ভিতৰলৈ আহিছোঁ আৰু এইখিনিতে অলপ বহিছোঁ। মানে চব ৰখি আছে। চায়ামণিহঁতো ইয়াত বহি আছে। এতিয়া কোনফালে ৰিহাৰ্চেলটো হয়, মানে কোনখিনি জেগাত হয়, মানে সেইকাৰণে অকণমান ইয়াতে বহিব দিছে আমাক। আপোনালোকক মই আৰু এটা কথা কোৱাই নাই নহয়, এইটো ডে ইন মাই লাইফৰ ভিডিঅ' নহয়। আজি এইটো অনলি ব্লগহে বনাইছোঁ। মানে 30 ডেইজৰ যে চেলেঞ্জটো কৰিছিলোঁ, আৰু মই ডে 7লৈকে বনাইছিলোঁ। ডে 8ৰ পৰা দুদিনমানৰ পিছতহে বনাম। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকক। আমাৰ সত্ৰীয়া ৰিহাৰ্চেলটো হৈ লওক, তাৰপিছত আপোনালোকক মই আকৌ এবাৰ ভালকৈ মানে প্ৰকল্পটো দেখুৱাম। আজি ধুনীয়াকৈ দেখুৱাম। ভাবিছিলোঁ ৰিহাৰ্চেল কৰি পেলাই গোটেই প্ৰকল্পটো দেখুৱাম বুলি, কিন্তু আমাৰ এতিয়ালৈকে ৰিহাৰ্চেল হোৱাই নাই। আমি অলপ এফালে ওলাই আহিছোঁ গুৰু আসনৰ ফালে। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। কেনেকুৱা? ভাল লাগিছে। আইমণি সুধিছোঁ। ভাল লাগিছে। 2 মাহমানৰ আগত যে প্ৰকল্পলৈ আহিছিলোঁ, এতিয়া মানে আৰু বহুতেই মানে ধুনীয়া হ'ল। তেতিয়াও ধুনীয়া আছিল, এতিয়া আৰু ধুনীয়া হ'ল। মই মানে এতিয়া কেমেৰাত কি দেখুৱাম, মানে যি জেগালৈ আহোঁ মানে চব ফালেই ধুনীয়া। মানে এতিয়া চাওকচোন, এইখিনি ইমান ধুনীয়া লাগিছে। আৰু তাত দেখিছে, তাত এই নাম হৈ আছে, নামৰ ৰিহাৰ্চেল হৈ আছে। আমাৰো হ'ব অলপ পিছত। আমি এইফালে অকণমান ওলাই আহিছোঁ। আৰু এয়া হৈছে জলপান ঘৰ। কেনেকুৱা লাগিছে পুতলা? বহুত ভাল লাগিছে। মানে ইমানেই ধুনীয়া লাগিছে, মানে কেমেৰাটো মানে চব এতিয়া কেমেৰা কৰিবও মন গৈছে, ভিডিঅ' বনাবই মন গৈ আছে। মানে ইমান ধুনীয়া লাগিছে। অলপ ৰ'দটো দিছে, অথনিৰ পৰা মানে কুঁৱলী আছিলে, এতিয়া অকণমান ৰ'দ দিছে। ইমান ডাঙৰ এলেকা। আৰু এই জেগাখিনি চাওকচোন, এয়া মূৰ্তিকেইটা দেখিছেনে? 10 অৱতাৰ, 10টা অৱতাৰ মূৰ্তি নিৰ্মাণ কৰিছে। ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে নহয়। ইমান ধুনীয়াকৈ মূৰ্তি নিৰ্মাণ কৰিছে।
আৰু ইয়াতে নামৰ ৰিহাৰ্চেল হৈ আছে। যোনটো চাইডে আহিছিলোঁ আমি যেতিয়া আহিছিলোঁ তেতিয়া বনোৱা নাছিল আৰু এতিয়া চাওকচোন ইমান ধুনীয়াকৈ ইয়াত বাঁহ আৰু খেৰেৰে ইমান ধুনীয়াকৈ ঘৰ বনাইছে, ইমান ধুনীয়া লাগিছে দেখাত। আপোনালোকে বৰদোৱালৈ আহক, 30 তাৰিখৰ পৰা একদম মানে প্ৰজেক্টৰ ভিতৰলৈ সকলোকে সোমাব দিব। আজি আমি যিহেতু যোনে যোনে ইয়াত পাৰ্টিচিপেট কৰিছে, নৃত্য যোনে নাচিছে বা যোনে নাম গাইছে বা সিহঁতকহে আজি মানে সোমাব দিছে। আৰু আপোনালোকে একদম 30 তাৰিখৰ পৰা আপোনালোকক একদম চবকে একদম মানে চবৰে কাৰণে একদম বৰদোৱা প্ৰকল্পত আপোনালোকে গোটেই চব আহিব পাৰিব আৰু সেইদিনাখন। আৰু আপোনালোকে চাওকচোন এই গৃহটো নাও আকৃতিৰে ইমান ধুনীয়াকৈ বনাইছে নহয়। আমি এতিয়া নাওখনৰ ভিতৰলৈ সোমাই আহিছোঁ। এয়া চাওক, নাও আকৃতিৰ যে আপোনালোকক দেখুৱাইছিলোঁ, নাও আকৃতিৰ গৃহটো ভিতৰলৈ আমি সোমাই আহিছোঁ এতিয়া। ৰাউণ্ড ন মানে ভিতৰলৈ মানে কৰিডৰ টাইপত এনেকুৱাত সোমাই আহিছোঁ মানে। আৰু ভিতৰলৈতো এয়া ৰুম আছে। এইফালেও কাম কৰি আছে, এইফালে কাম কৰি আছে। আমি ইটো চাইডে যাম এতিয়া। শাক দিছে ন? হ'ব, আমি একেলগে আহিলোঁ মানে ভিতৰত কাম চলি আছে যে আমি ইয়াৰ কৰিডৰ মানে লৈকে আহিলোঁ, কৰিডৰটো লৈকে আহিলোঁ। আছে ভিতৰত বহুত আছে। এইখিনি এনেই কৰিডৰটো এইটো বস্তুটো ষ্টাইলটো দিছে ন, এই ভিতৰতো এনেকৈ সোমাই যাব পাৰে আৰু এই গৃহটো তাল আকৃতিৰে বনাইছে। আৰু ইফালে চাওকচোন যোনটো খোল আকৃতিৰ গৃহ সেইটো হৈ গ'ল বাৰু বনাই। আৰু এয়া গুৰু আসনৰ ওচৰত গায়ন বায়নৰ ৰিহাৰ্চেল কৰি আছে। এয়া তালযোৰৰ কাম সম্পূৰ্ণ হোৱা নাই, ইমান এটা কাম মানে কৰি আছে আৰু চাগে এসপ্তাহ বা 2 সপ্তাহমান লাগিব সম্পূৰ্ণ হ'বলৈ। আৰু এয়া হৈছে খোল আকৃতিৰ গৃহ। প্ৰেক্টিচ কৰা আৰু ৰ'দত আমাৰ প্ৰেক্টিচ কৰাই হ'ল আৰু আপোনালোকক দেখুৱাইছিলোঁ যে বনখিনি তাতে চাগে আমি কাইলৈ নাচিব লাগিব। নাচিব মানে কেনেকুৱা জানে, মানে গোটেই মানে প্ৰকল্পটোতে আমি বুলিয়ে নহয় চবফালেই মানে এফালে গায়ন বায়ন থাকিব, এফালে সত্ৰীয়াখিনি আৰু এফালে সৰু ল'ৰা ছোৱালীখিনি গোটেইখিনি মানে লাইভ পাৰফৰ্মেঞ্চ হৈ থাকিব মানে। আৰু এতিয়া হিমন্ত মামা আহিছে। ইয়া চাওক হেলিকপ্টাৰখন, এইখন হেলিকপ্টাৰখন। প্ৰেক্টিচ কৰি ল'লোঁ, এতিয়া অকণমান এইখিনিতে বহিছোঁ। মামা আহিছে। এয়া বহুত গৰম। আমাৰ নতুন সদস্য এগৰাকী দেখুৱাই দিয়া হাই কৈ দে। মন বেয়া তাই গাইছ, ভোক লাগিছে তাই। গছৰ তলতে বহি আছে। ৰাতিপুৱা 10টামান বজাতে আহা আৰু এতিয়ালৈকে খোৱা নাই একো, সেইকাৰণে আমাক মানে টিফিন আৰু পানী বটল লৈ আহিব দিছিল। তাকে এতিয়া টিফিন উলিয়াই লৈছোঁ, খাই লওঁ আৰু ভোক লাগিছে ন।
মেগী আনিছ কোনে কোনে কি আনিছে মেগী ভাজি মেগী কোন কেইটা মেগী পাৰ্টি আমাৰ ইয়াৰ ৰুটি ভাজি পাৰ্টি আৰু চিপছৰ পাৰ্টি A few moments later. টিফিন খাই লোৱাৰ পিছতে আকৌ পেকেটিং খানা দিলে তাকে খাই ল'লোঁ এতিয়া আমি ঘৰলৈ যাওঁ আৰু আকৌ কাইলৈ আহিব লাগিব এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এয়া আইডেণ্টি কাৰ্ডটো ল'লোঁ আৰু প্ৰথম ভাবিছিলোঁ ইয়াতে কাইলৈ আমাৰ পাৰফৰ্মেঞ্চ হ'ব নহয় প্ৰকল্পৰ ভিতৰতে হ'ব ইয়াত কাইলৈ মিটিংহে হ'ব কেইটা বজাত কাইলৈ 8টা বজাত পাবহি দিছে ৰাতিলৈ গম পাম নহয় মেছেজ দিব ৰাতিলৈ তেতিয়াহে গম পাম আৰু কাইলৈ কেইটামানত আহিব লাগে ঘৰ আহি পালোহি আৰু এতিয়া 4:10 মানে হ'ল আৰু অথনি হিমন্ত মামা আহোঁতে মানে ভিডিঅ'টো বনাবলৈ নোৱাৰিলোঁ যিহেতু তেতিয়া আমি পাৰফৰ্মেঞ্চ কৰি আছিলোঁ যে সেইটো কাৰণে আৰু কাইলৈতো প্ৰকল্প শুভাৰম্ভণি কৰিবা আৰু লগতে আজি বহুত মানুহ হৈছে আৰু লগতে মানে গাড়ীও বহুত কাইলৈতো আৰু হ'ব আজি যেনেকুৱা হৈছে কাইলৈতো তাতকৈ দুগুণ হ'ব বেছি আৰু আজিলৈ এই ব্লগটো ইমানতে শেষ কৰিছোঁ আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আজিলৈ বাই বাই